নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছো আৰু যিসকলে ফেচবুক পেজত চাই আছে তেওঁলোকক পেজটিলৈ স্বাগতম জনাইছো প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছো দৈনিক ৰাশিফল হিতান লগতে আজি দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ আজি হৈছে 1432 ভাস্কৰাব্দ অসমীয়া বহাগ মাহৰ 13 তাৰিখ ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 27 তাৰিখ ৰবিবাৰ আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:49 আৰু সূৰ্য অস্ত যাব আবেলি 5:47 আজি হৈছে অমাৱস্যা তিথি প্ৰীতিযোগ চতুষ্পাদকৰণ আজি জন্ম হোৱা জাতক জাতিকাসকলৰ মেঘ ৰাশি হ'ব মেঘ ৰাশি হলে অ আ আৰু ল এই তিনিটা বৰ্ণৰে নাম ৰাখিব পাৰিব আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হলে ছোৱালীসকলে দুহিলা যোগ পাব 45 দিন ব্ৰত পালন কৰিব লাগিব মৰণত মৃতকে আজি একবাৰ দোষ পাব এতিয়া আহিছো আজি দিনটোৰ দৈনিক ৰাশিফল হিতানৰ মাজলৈ দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজি মনে বিচৰা কাম কৰি শান্তি পাব আৰু নিজৰ মনে বিচৰা ধৰণৰ কাম কৰাৰ সুযোগ পাব আজি দিনটোত আপোনালোকে ঘৰুৱা পৰিবেশৰ পৰা হতাশ হ'ব প্ৰাকৃতিক সৌন্দৰ্য চাই আজি আপোনালোক অভিভূত হ'ব আজি দিনটোত বিবাহিত ব্যক্তিসকলৰ বাবে এটা দাম্পত্য জীৱন আজি দিনটোত পতি পত্নীৰ মাজত মৰম চেনেহ বৃদ্ধি পাব আৰু আজি দিনটোত দাম্পত্য জীৱনৰ বাবে বিশেষ হৈ ৰ'ব বন্ধুৰ লগত কথা বতৰা পাতোতে আজি আপোনালোক সাৱধান হ'ব বন্ধুৰ মাজত বিচ্ছেদৰ ভয় আছে বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটোত নিজৰ স্বাস্থ্যৰ যত্ন ল'ব স্বাস্থ্যক আওকাণ নকৰিব আৰ্থিক ক্ষেত্ৰত আজি বহুত বেছি ভাল নহয় গতিকে আপোনালোকে আৰ্থিক ক্ষেত্ৰত সচেতন হ'ব দাম্পত্য জীৱন সুখৰ হ'ব আজি দিনটোত পতি পত্নীৰ মাজত মৰম বৃদ্ধি পাব বুজাপৰা বৃদ্ধি পাব প্ৰেমত গভীৰতা বাঢ়িব বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত পূৰ্বতকৈ আগবাঢ়িবলৈ সক্ষম হ'ব মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব আজি আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ লাভ কৰিব পৰিয়ালত যদি আপোনালোকৰ সমস্যা চলি আছে তেতিয়াহ'লে আজি দিনটোত সমস্যাবোৰ সমাধান হ'ব পৰিয়ালত প্ৰত্যেক সদস্যৰ মাজত বুজাবুজি বৃদ্ধি পাব আৰ্থিক ক্ষেত্ৰত আজি আপোনালোক চিন্তিত হ'ব অযথা খৰচ বৃদ্ধি পাব গতিকে মিতব্যয়িতা অটুট ৰাখিবলৈ চেষ্টা কৰিব আজিৰ দিনটোত আপোনালোকে নিজৰ পছন্দৰ কাম কৰিবলৈ চেষ্টা কৰিব আজি আপোনালোকে কোনো গছৰ ছাঁত বহি অথবা প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি শান্তি পাব বিদ্যাৰ্থীসকলে আজি দিনটোত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পাব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব আজি আপোনালোকৰ মনৰ আশা পূৰণ হ'ব আপোনালোকৰ দীৰ্ঘদিনীয়া সপোন দিঠক হোৱাৰ দিশত আজি দিনটোত উৎসাহ বৃদ্ধি পাব মানসিক চঞ্চলতা বৃদ্ধি পাব নিজৰ মনক কণ্ট্ৰল কৰিবলৈ আজি চেষ্টা কৰিব বেছি আবেগিক নহ'ব আত্মীয়ৰ পৰা মৰম আদৰ লাভ কৰিব দাম্পত্য জীৱন সুখৰ হ'ব প্ৰেমত সুখ অনুভৱ কৰিব বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো
শুভ হোৱা দেখা যাব বিদ্যাৰ্থীসকলে আজি উচ্চ শিক্ষা লাভ কৰাৰ সুযোগ পাব সিংহ ৰাশি সিংহ ৰাশিৰ জাতক জাতিকা সকলো আজি দিনটোত বহুত বেছি ভাল নহব আপোনালোকে আজি দিনটোত নিজৰ ধৈৰ্য শক্তি বৃদ্ধি কৰিব পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব যদিও সমস্যাসমূহ ধৈৰ্যৰে সমাধান কৰাৰ চেষ্টা কৰিব কৰ্মক্ষেত্ৰত আজি আপোনালোক সফল হ'ব পাৰিব আজি দিনটোত আপোনালোকে নিজৰ বাবে অকণমান সময় উলিয়াব নিজৰ ভাল লগা কামবোৰ কৰিবলৈ চেষ্টা কৰিব মানসিকভাৱে দিনটোৰ শেষত শান্তি লাভ কৰিব প্ৰেমাস্পদৰ মাজত বিশ্বাস বুজাপৰা বৃদ্ধি পাব বিদ্যাৰ্থী সকলে আজি দিনটোত সুনাম অৰ্জন কৰিব পাৰিব কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজি বন্ধু বান্ধৱী লাভ কৰিব পুৰণি বন্ধুৰ লগত পুনৰ যোগাযোগ স্থাপন হ'ব আৰু বন্ধু বান্ধৱীৰ পৰা আপোনালোকৰ উপকাৰ হ'ব ব্যৱসায়ী সকলে আজি দিনটোত সচেতন হ'ব ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে আৰ্থিক বিনিয়োগত আজি আপোনালোক সাৱধান হ'ব আৰ্থিক বিনিয়োগত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে দাম্পত্য জীৱনত আজি আপোনালোকৰ অভিমান বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকল আজি শিক্ষকসকলৰ প্ৰতি বাধ্য হ'ব ছাত্ৰ ছাত্ৰীসকল নিজৰ মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকক আজি দিনটোৰ দৈনিক ৰাশিফল শিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয়ে জনালো বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাই আছো মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়া হলে লাইক কমেন্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো লাইক কমেন্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ আপোনালোকে ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যদিহে ফেসবুক পেজত চাই আছে ভিডিঅ'টি তেতিয়া হলে পেজটি ফলো কৰিব এতিয়া পুনৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ আহিছো আজি দিনটোৰ বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাও তুলা ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হ'ব আজি আপোনালোকে দিনটো আনন্দৰ মাজেৰে পাৰ কৰিব পাৰিব আৰ্থিক ক্ষেত্ৰত শুভ আপোনালোকৰ আয় আজি বৃদ্ধি পাবলগীয়া ধন ঘূৰাই পাব ব্যৱসায় বাণিজ্যত শুভ কৰ্মক্ষেত্ৰত আপোনালোকে মনে বিচৰা ধৰণে সফল হ'ব পাৰিব আত্মীয়ৰ পৰা আজি আপোনালোকে সুখ অনুভৱ কৰিব উৎসাহ বৃদ্ধি পাব পিতৃ মাতৃৰ প্ৰতি আজি দিনটোত শ্ৰদ্ধা ভক্তি বৃদ্ধি পাব পাৰিবাৰিক ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ বিদ্যাৰ্থীসকলে আজি মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলে আজি দিনটোত কৰ্মক্ষেত্ৰত নতুন যোগাযোগ স্থাপন কৰিব পাৰিব নতুন চিন্তা চৰ্চা চলিব শাৰীৰিক ক্ষেত্ৰত আজি দিনটোত আপোনালোকৰ স্বাস্থ্যৰ উন্নতি হ'ব যদিহে আপোনালোকে দীৰ্ঘদিন ধৰি ৰোগত ভুগি আছিল তেতিয়া হলে আজি দিনটোত ৰোগৰ পৰা পৰিত্ৰাণ পাব প্ৰেমত সুখ অনুভৱ কৰিব আৰু নতুন প্ৰেমত সঁহাৰি লাভ কৰিব দাম্পত্য জীৱন সুখৰ হ'ব বিদ্যাৰ্থীসকলে আজি দিনটোত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পাব
ধনু ৰাশিৰ জাতক জাতিকাসকলে আজি মানসিকভাৱে শক্তিশালী হ'ব, স্বাস্থ্যৰ যত্ন ল'ব। অযথা চিন্তা ভাৱনাই আপোনালোকক আজি দিনটোত আমনি কৰিব নোৱাৰিব। আজি আপোনালোকে আনক সহায় কৰাৰ সুযোগ পাব। নিজৰ প্ৰয়োজনীয় বস্তু অনাকাংক্ষিতভাৱে আপোনালোকে ক্ৰয় কৰিব অথবা উপহাৰ হিচাপে লাভ কৰিব। বিবাহযোগ্যসকলে আজি বিবাহৰ প্ৰস্তাৱ পাব, বিবাহৰ আলোচনা চলিব। যান বাহন চলোৱা সময়ত আজি আপোনালোক সাৱধান হ'ব, নহ'লে বেলেগৰ ভুলৰ বাবে আজি আপোনালোকৰ ক্ষতিৰ ভয় আছে। বিদ্যাৰ্থীসকলৰ আজি দিনটোত মনোযোগ বৃদ্ধি পাব। মকৰ ৰাশি, মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটোত স্বাস্থ্যৰ যত্ন ল'ব। আজি আপোনালোকে নিজৰ স্বাস্থ্যক আওকাণ নকৰিব। খেলুৱৈসকলৰ বাবে দিনটো শুভ, খেলুৱৈসকলে সুনাম অৰ্জন কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ শুভ, হাতলৈ অৰ্থৰ আগমন হ'ব। সামাজিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ সন্মান বৃদ্ধি পাব। প্ৰেমত আজি দিনটোত সন্দেহে দেখা দিব। অচিনাকি ব্যক্তিক আজি দিনটোত আপোনালোকে সহজে বিশ্বাসত নল'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। কুম্ভ ৰাশি, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটোত আৰ্থিকভাৱেই সবল হ'ব। হাতলৈ অৰ্থৰ আগমন হ'ব, পাবলগীয়া ধন ঘূৰাই পাব। পাৰিবাৰিক ক্ষেত্ৰত আজি দিনটোত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত মনৰ মিল থাকিব, বুজাপৰা বৃদ্ধি পাব। দাম্পত্য জীৱনত আজি দিনটোত ভুল বুজাবুজি হোৱাৰ ভয় আছে। বন্ধুৰ লগত আজি দিনটোত কথা বতৰা পাতোতে সাৱধান হ'ব। প্ৰেমত সুখ অনুভৱ কৰিব। বিদ্যাৰ্থীসকলে আজি দিনটোত পূৰ্বতকৈ মনোযোগ বৃদ্ধি পাব আৰু পূৰ্বতকৈ আজি দিনটোত সফল হ'ব পাৰিব। মীন ৰাশি, মীন ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটোত নিজৰ সপোন পূৰণ কৰিব পাৰিব। উৎসাহ বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ শুভ, ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। আজি আপোনালোকে পৰিয়ালৰ সদস্যসমূহৰ লগত অৱসৰৰ সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনালোকে উপহাৰ লাভ কৰিব। প্ৰিয়জনৰ পৰা সুখ অনুভৱ কৰিব। প্ৰিয়জনৰ পৰা মৰম আদৰ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি দিনটোৰ দৈনিক ৰাশিফল শিতান আগবঢ়ালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই লগতে মই আপোনালোকক যিহেতু এষ্ট্ৰ ৰিলেটেড বিভিন্ন ভিডিঅ' আগবঢ়াওঁ, এই ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায়। আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ আপোনালোকে ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে ফেচবুক পেজত চাই আছে ভিডিঅ'টি, তেতিয়াহ'লে পেজটি ফ'ল' কৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।